हेलो बंधु बान्धवीসকল आशा करूँ সকলো কুশলে আছে। ভিডিওটোৰ আৰম্ভণিতে আপোনালোকক এটি অনুৰোধ কৰোঁ, যিসকলে মোৰ ভিডিও নতুনকৈ চাই মোৰ এই অকণমানি চেনেলটো আপোনালোকে সাবস্ক্ৰাইব কৰি দিবলৈ পাহৰি নাযাব। আপোনালোকৰ মৰম চেনেহ আশীৰ্বাদ পাম বুলি আশাৰে বাট চাই ৰ'লো। আৰু এতিয়ালৈকে যিসকলে মোক সাবস্ক্ৰাইব কৰি দিছে আপোনালোকক বহুত বহুত ধন্যবাদ জনালোঁ। এয়া বানপানী আপোনালোকক ভিডিও দেখাই আছিলোঁ। এইকেইদিন কণ্টিনিউ বানপানী ভিডিঅ'ই দি থকা হৈছে, যিহেতু চাৰিওফালে পৰিৱেশ বহুতেই বেয়া। এতিয়া মই ওলাইছোঁ বাণীপুৰ তিনিআলি ফালে, হাইৱেৰ ফালে। আপোনালোকক পৰিস্থিতি কেনেকুৱা হৈ আছে দেখাম বানপানীৰ, যিহেতু বহুত বানপানী হৈছিল। বানপানী মানে কৃত্ৰিম বান হয় আমাৰ এইখিনি, আৰু ৰাস্তা পদূলি একেবাৰে বেয়া হৈ গৈছিল। তাৰে ভিডিঅ'সমূহ আপোনালোকক দেখাম, আৰু যোৱাকালিৰ ভিডিঅ'ও দেখাম। মই সম্পূৰ্ণ চাব ভিডিঅ'টো, অকণমান স্কিপ নকৰিব। আহকচোন ভিডিঅ'টো চাওঁ। এয়া যোৱাকালি হয়। যোৱাকালি পানী শুকাইছিলে যদিও ইমান শুকোৱা নাছিলে, ৰাস্তাটো গুৰিয়ে আছিলে সম্পূৰ্ণকৈ। সাংবাদিকসকল আহি আছে, যোৱাকালিও আহিছিলে। এয়া দেখিছে, এই বাছখন দেখি ভয় খাই গ'লোঁ। ধোঁৱা ধোঁৱা ওলাই গৈছিলে বাছখনত। আজিকালি কেতিয়াবা দেখোঁ ৰাস্তাত হঠাতে বাছ চাছ জ্বলি যায় যে, অলপ দেৰিৰ কাৰণে ভয় খাই গ'লগৈ। একেবাৰে ধোঁৱা ওলাই গৈছিলে। এইটো হ'ল বঙালগাঁৱলৈ যোৱা ৰাস্তাটো, সম্পূৰ্ণ পানী আছে, শুকোৱা নাই। এইটো যোৱাকালি, আজি অকণমান শুকাইছে। আজিৰ ভিডিঅ' পাব আপোনালোকে, চাই থাকক। এয়া দেখিছে, একেবাৰে সাগৰ সদৃশ হৈ গৈছে চবফালে। তেনেকৈয়ে মানুহবিলাক অহা যোৱা কৰিছে, নগ'লেও উপায় নাই। এয়া এই নলাটোৰ কাষত এই ল'ৰাকেইটা ৰৈ আছিলে। এইবিলাক মাক দেউতাকবিলাক অলপ সতৰ্ক হ'ব দেই। ড্ৰেইনবিলাক কিছুমান জেগাত খোলা আছে, বহুত বেয়াকৈ আছে। ইহঁতে সৰু সৰু ল'ৰা ছোৱালীবোৰ পানী খেলিবলৈ গৈ সোমাই যাব তাতে। এনেকুৱা ঘটনা হৈছেও বহুত। গতিকে গাৰ্জেনবিলাক সতৰ্ক হোৱাটো ভাল। আৰু মই ৰাস্তাৰ কাষত আহিলে চিঞৰিয়ে মৰিব লাগে, কাৰণ যেনি তেনি গাত, ভয় লাগে এক্সিডেণ্ট হ'ব বুলি। কাৰণ চকুৰ আগতে কেইবাটাও এক্সিডেণ্ট হ'ল। এই আমি যিখিনি জেগাত আছোঁ ইয়াত, এইখিনিতে হৈছে দুটা এক্সিডেণ্ট, একেবাৰে সন্মুখতে দেখিলোঁ। মই ভিডিঅ'ত দিছোঁ এক্সিডেণ্টকেইটা। এইফালে চাওক, এইখন বাইকত উঠি মই বাইকে ঠেলাত উঠি আহিছোঁ। বন্ধ হৈ যাব যে, সেইটো কাৰণে মানে যেনে তেনে যাব লগা হৈছে আৰু। গাতে খালে সোমাই মৰিছে, চব খাল, ডাঙৰ ডাঙৰ খাল। আকৌ এইবোৰ গাঁৱৰ মহিলাসকল আহি বহুত দেৰি এই ৰাস্তাখিনিত মানে তেওঁলোকে এয়া যান বাহনবিলাকক গাঁতবোৰ দেখাই দিছে। সকলো ওলাই আহিছে মহিলাসকল, দেখিব আপোনালোকে ভিডিঅ'ত। নহ'লে বহুত এক্সিডেণ্ট হ'লহেঁতেন, যিহেতু পানীৰ তলত ক'ত গাঁত আছে কোনেও নাজানে। আৰু যিসকল মহিলা ওলাই আহিছে তেওঁলোকৰ সকলোৰে ভিতৰত, প্ৰায় সকলৰ ভিতৰতে পানী একাঠু একঁকালকৈ এতিয়াও আছে, কমাই নাই। তথাপিও তেওঁলোকে আকৌ ৰাইজৰ কাৰণে ওলাই আহিছে। অকণমানতে ল'ৰাটো বাচিছে। এইখিনিত এক্সিডেণ্টে হৈছিলে। এতিয়া একদম সাৱধান দেই। চাইডে চাইডে গাঁত আছে ভাইটি, চাইডে চাইডে গাঁত আছে। সেইটো ভাইটিটো ডিউটিত আহিছে চাগে, বেচেৰা এতিয়া এক্সিডেণ্ট এইখিনিতে। যেনে তেনে একদম চাইডত গাঁত আছে, সাৱধান, একদম লাহে লাহে।
না সাইডত নাযাবা মাজেদি সেই বাইকবিলাক গৈ আছে পাছে পাছে যোৱা তুমি এই চোৱা গাঁতত সোমাই গ'ল এই দেখিছে গাঁতৰ ৰাস্তাৰ অৱস্থা গাঁতত সোমাই গ'ল খেলি তুমি বাইক এই ৰ'বা চাবা পৰিবা আমাৰ অকণমানি ল'ৰাটোৱে সকলোকে সহায় কৰি দিছে বেচেৰা এনেকৈ নামি নামি ঠেলি দিয়ে গাড়ীবোৰক ঠেলি দিয়ে বাইকবিলাকক ঠেলি দিয়ে বানৰ মাজতে ৰাইজসকল আমজোপা দেখাই দিছোঁ ইমান ধুনীয়াকৈ পকি আছে এয়া দেখিছে হালধীয়া হৈ আছে একদম পানীৰ মাজতে সঁচাকৈ ইমান ধুনীয়াকৈ পকি আছে মই আপোনালোকক আজিৰ পৰিৱেশো দেখাম এইটো যোৱাকালিৰ ভিডিঅ' আছিলে চাই থাকিব ভিডিঅ'সমূহ এয়া আমাৰ মহিলাসকল দেখিছে কোনটো এইফালে বোলে APDSLৰ নামত কলংক দেখাবলৈ কৈছে ৰাইজে দেখাই দিছোঁ এয়া মহিলাসকলে দেখিছে এতিয়া ৰাস্তাৰ কাষে কাষে পহৰা দিছে কাৰণ ডাঙৰ ডাঙৰ বৃহৎ বৃহৎ গাঁত আছে গাঁতবিলাকত এক্সিডেণ্ট হৈছে আৰু মোৰ ভিডিঅ'ত আপোনালোকে পাব এক্সিডেণ্টবিলাক দেখাই দিম দেখিছে পানীত নামি নামি চেণ্ডেলৰ অৱস্থা চেণ্ডেল ছিগি গ'লগৈ এয়া দুজনীয়ে ছিগিছে আৰু এযোৰ যে আমাক এই ঠেলাৱালা যে চেণ্ডেল বিক্ৰী কৰে গিফ্ট দি থৈ গৈছে আমাৰ দুখ দেখি আমি 100 টকা দি কিনি লৈছোঁ দেই মিছল নিজৰ পকেটৰ পইচা 200 টকা আনিছিলে তাই 100 টকা দি লৈছে তাই অৱস্থা বানপানীত ঘূৰোঁতে ঘূৰোঁতে চেণ্ডেলৰ অৱস্থা হ'ব দিয়া এনেই পইচা নাই তাতে আকৌ চেণ্ডেলযোৰ ছিগিল 200 টকা এটা পকেটতে আছিলে তাৰে দিয়ে 100 টকাই দি চেণ্ডেল এযোৰ ল'লোঁ মানে আমটো ইয়াত পাইছিলোঁ এইফালে লাইভত দেখাইছিলোঁ আপোনালোকক আম এটা পালোঁ আমতলত গোটেই কেইগৰাকীয়ে এনেকৈ ভগাই খালোঁ আৰু এইফালে চাওক জাবৰৰ দম এই কিছুমান মানুহে সকলোকে কোৱা নাই দেই কিছুমান মানুহে মোবাইলটো লৈ গৈ ক'ৰবাত ড্ৰেইনত দুডালমান জাবৰ দেখি উলিয়াই দেখায় যে আমুক তামুক মানে কয় যে জাবৰ দম আছে এন আছে তেন আছে তেওঁলোকবিলাকৰ মুখৰ আগতে এইবোৰ জাবৰৰ দম কেনেকৈ জাবৰৰ দম হ'বলৈ পাইছে এইখিনি পেলাওঁতে সতৰ্ক হ'ব লাগে যেতিয়া বৰষুণ চৰষুণ নিদিয়ে তেতিয়াই চাব লাগে এইবিলাক আৰু প্লাষ্টিকবিলাক জ্বলাই দিলেই হয় সকলোৱে লগ লাগি চব ফালে জাবৰ মই দেখাম বলক আপোনালোকক জাবৰৰ দম চাব নিজৰ দুখতো বহুত বানপানী হৈছে এয়া চাওক চব ফালে এইটোতো ডাঙৰ ড্ৰেইন হয় এই ড্ৰেইনটোত এই জাবৰেদি কেনেকৈ যাব চাওক এইবিলাক এইটো এটা ড্ৰেইনৰ সন্মুখত এইখিনি জাবৰ আৰু এয়া হ'ল বাণীপুৰৰ আজিৰ পৰিৱেশ সেইটো পানী শুকাইছে যথেষ্টখিনি হৈ আছিলে আপোনালোকে দেখিছিলে এইখিনি জেগাত কেইবাটাও এক্সিডেণ্ট হৈছিলে আৰু ইয়াতে এতিয়া ট্ৰাক এখন ফচি গ'ল গাঁতত সোমালে পানী শুকাইছেগৈ কিন্তু ৰাস্তাত গাঁত আছে এইটো আজিৰ ভিডিঅ' হয় ধৰিব নোৱাৰে এতিয়া গাঁতবিলাক এইখিনিতে কেইবাটাও এক্সিডেণ্ট হৈছে এই দাংটো এনেকৈ দিয়া হৈছিলে তোমালোকে মন নকৰিলা নাছিলে নেকি তেতিয়া অঁ ছাইডত আছিলে এইফালে গাড়ীয়ে লৈ আহিলে তেতিয়াহ'লে পানী অঁ ইয়াতে এডাল মানে দিয়া আছিলে ইয়াতে কেইবাটাও এক্সিডেণ্ট হৈছে দিয়া আছিলে এডাল কিন্তু তেনেকৈ অঁ তাকেতো উপায় নাই আৰু কি কৰিবা এইডাল দিয়া আছিলে আকৌ এইডাল পাতেৰে সৈতে এতিয়া পাতখিনিও নাই ইয়াতে হা তিনিচুকীয়াৰ পৰা
আকৌ এখন বাইক পৰিব ধৰিছিলে দেখিছে গাঁত আছে মানে চব যেনি তেনি গাঁত এইফালে আহিলে মানে ট্ৰেফিক পুলিচৰ নিচিনা এইফালে নাযাবি সেইফালে নাযাবি কৰি থাকোঁতে যায় আচলতে গাঁতবোৰ আছে মানুহবিলাকে নাজানে নহয় গাঁততে সোমাই দিহি আহিলে ইয়াত দেখিছে এইকেইদিন দেখাই আছিলোঁ যে পৰিৱেশ অলপ উন্নত হৈছেগৈ এতিয়া ৰাস্তাৰ মাজত গাঁতকেইটা আছে বাকী শুকাইছেগৈ আৰু এইফালে ঘৰলৈ ঘূৰিলোঁ আৰু এতিয়া অকণমান দেখাই দিম বাণীপুৰৰ জাবৰ জোঁথৰ এইফালে এজোপা দেখিছে ৰবাব টেঙা তাতে ভাত কেৰেলা লাগি আছে চাওঁ ভাত কেৰেলা কেইটা দেখাই দিয়কচোন ধুনীয়াকৈ এইফালে আমাৰ দাদা আৰু বাইদেউ তেওঁলোকৰ ৰাস্তাৰ কাষতেই ঘৰটো ইয়াৰ ৰবাব টেঙাৰ গছত ভাত কেৰেলা শাক চব্জিৰ যিহে দাম হৈছে চব বিচাৰি কুচাৰি খাব লগা হৈছে এইফালে চক বাণীপুৰতো জাবৰৰ দম বাণীপুৰে আৰু যিমান জাবৰৰ দম দেখাইছোঁ বাণীপুৰতে আৰু দেখাম চাই থাকক এয়া প্ৰত্যেকটো ড্ৰেইনতে জাবৰৰ দম নলা নৰ্দমা চব জাবৰৰ দম প্লাষ্টিক এইবিলাকেৰে ভৰি আছে এইফালে এইখিনি চব চাওকচোন এইবিলাকতো আমাৰ মানুহেই কৰিছে এইবিলাক ওপৰৰ পৰা উৰি আহি পৰি দিয়াহি নাই কোন হ'ব বাৰু যোনে পেলাইছে আপোনালোকক অনুৰোধ কৰিছোঁ আপোনালোকে এই জাবৰবিলাক পেলোৱাৰ কাৰণে আমাৰ সাধাৰণ মানুহৰ বেছি অসুবিধা হয় ড্ৰেইনবোৰতো বন্ধ হৈছে সকলোৰে অসুবিধা হৈছে আৰু যেতিয়া পানী বাঢ়ি যায় এই গেলা পচাবোৰ উটি গৈ আমাৰবিলাকৰ ঘৰৰ ভিতৰত সোমায় যিহেতু আমাৰ সাধাৰণ মানুহৰ ঘৰবিলাক চাপৰ ঘৰ আপোনালোকে অলপ বুজিব মানৱীয়তাৰ খাতিৰত অন্ততঃ এইবিলাক কাম নকৰিব এনেকৈ ইয়াত জাবৰ জোঁথৰ নেপেলাব প্লাষ্টিকবিলাক জ্বলাই দিব নিজৰ ঘৰত ইমানেই আছিল ভিডিঅ'টো আৰু আপোনালোকক শেষত সকলোকে বহুত ধন্যবাদ জনালোঁ মোৰ লগত সম্পূৰ্ণ ভিডিঅ'টো চোৱাৰ বাবে